নমস্কাৰ স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানটিলে আৰু এই অনুষ্ঠানটি আমি আজি দেওবাৰে আৰম্ভ কৰিছো এটা ক্যাম্পেইন আমি আৰম্ভ কৰিবলৈ বিচাৰিছো বিশেষকৈ কিছু এনেকুৱা কথাৰে আৰম্ভ কৰিম যিখিনি কথা সচৰাচৰ আমি ঘৰত পাতিবলৈ বা পিতৃ মাতৃ সন্তানৰ সৈতে পাতিবলৈ কিছু দ্বিধাবোধ কৰে আৰু যাৰ পৰিণতিত কেতিয়াবা হয়তো অসুৰক্ষিত হৈ পৰে তেনে শিশু বা কিশোৰ কিশোৰী বিশেষকৈ এই কথাখিনি হৈছে এই আমাৰ উঠি অহা প্ৰজন্মক উঠি অহা যিসকলে স্কুলত পঢ়িছে বা যিসকলে কিশোৰ অৱস্থাত ভৰি দিছে এই ল'ৰা ছোৱালীখিনিক আমাৰ এনেকৈ এই বয়সৰ সন্তানক আপুনি কি ধৰণে যৌন শিক্ষা বা সেক্স এডুকেশ্যন আপুনি কি ধৰণে দিব হেয়া ঘৰত নিশ্চয়কৈ কিছু আৰম্ভণি হ'ব কিছু ভূমিকা নিশ্চয়কৈ থাকিব শিক্ষা গুৰুৰ বা স্কুলীয়া ব্যৱস্থাৰ মাজেৰে আমি এই কিশোৰসকলক বা এই কিশোৰীসকলক আমি কি ধৰণে সেক্স এডুকেশ্যন আমি দিবলৈ পাৰো যাতে তেওঁলোক সুৰক্ষিত হৈ থাকে এনেকুৱা কিছু কথাৰে আমি আমাৰ এই বিশেষ ক্যাম্পেইন নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা নেটৱৰ্ক 18ৰ ফালৰ পৰা আমি আৰম্ভ কৰিছো আজি দেওবাৰৰ দিনটোত আমাৰ অনুষ্ঠান হৈছে দ্য টিনেজ কনভাৰসেশ্যন এন আই অন এডলসেন্ট হেল্থ বুলি ক'লে আমি বিভিন্ন ধৰণে আমাৰ স্বাস্থ্য মানসিক স্বাস্থ্য আমাৰ স্বাস্থ্যৰ কথাৰ উপৰিও আমাৰ মানসিক স্বাস্থ্যখিনিৰ কথাও আমি গুৰুত্ব দিওঁ এতিয়া আমি এই সেক্স এডুকেশ্যনৰ কথা কোৱাৰ লগে লগে গোটেইখিনি বস্তু আহি পৰে নিশ্চয়কৈ বিশেষকৈ প্ৰশ্ন বহুকেইটা আছে যে আমাৰ শিশুসকল কিমান সুৰক্ষিত যদিহে তেওঁলোকে সঠিক সেক্স এডুকেশ্যন বা যৌন শিক্ষা তেওঁলোকে লাভ নকৰে খুব উচিত সময়ত বা সময় পাৰ হৈ যোৱাৰ ওচৰতে আগতে আমি যাতে তেওঁলোকক এটা সঠিক দিশলৈ এটা সঠিক আলোচনাৰ মাজেৰে এটা টেবু ভাঙি আমি তেওঁলোকক আগবঢ়াই লৈ যাব পাৰো এই গোটেইখিনি কথাৰ বহুখিনি গুৰুত্ব আছে আৰু তেনে বিষয়টো আজি আলোচনা কৰিবলৈ লৈছো ষ্টুডিঅত আমি কেইবাগৰাকী অতিথি আমন্ত্ৰণ কৰিছো প্ৰথমে চিনাকি কৰাই দিবলৈ বিচাৰিম আমাৰ হৈতে বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডক্টৰ সংগীতা দত্ত আছে নমস্কাৰ স্বাগতম জনাইছো আপোনাক আমাৰ হৈতে সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা ৰুণা ভূঞা আছে তেখেতক স্বাগতম জনাইছো মডেল অভিনেত্ৰী ইয়াংকি পৰাখৰ আমাৰ হৈতে আছে অনুষ্ঠানত আপোনাক স্বাগতম জনাইছো আৰু লগতে আমাৰ হৈতে বচপন বচাও আন্দোলনৰ ষ্টেট কোঅৰ্ডিনেটৰ আছে ববিতা শইকীয়া আপোনাক স্বাগতম জনাইছো মই বিশেষকৈ ডক্টৰ সংগীতা দত্ত আপোনাৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিম এই গোটেই টপিকটো মই আৰম্ভণিতে কৈছো যে আমি কথা নপতা কিছু বিষয় যিখিনি আমি ঘৰত কথা পাতিবলৈ অকনমান দ্বিধাবোধ কৰো যাৰ পৰিণতিত বা পৰিপ্ৰেক্ষিতত কেতিয়াবা আমাৰ শিশুসকল কেতিয়াবা আমাৰ কিশোৰ কিশোৰীসকল কিছু এটা অসুৰক্ষিত পৰিৱেশ এটাৰ মাজত সোমাই পৰে আপুনি আৰম্ভণি অনুষ্ঠানৰ কি ধৰণে কৰিব আপোনাৰ মন্তব্যৰ বাবে আমি ৰৈ আছো আসলতে সেক্স বুলি যেটো শব্দ হেতুৰ লগত টেবু জড়িত হৈ আছে ভাৰতবৰ্ষত সেই কাৰণে আমি যেতিয়া যৌন শিক্ষাৰ কথা কওঁ যাক ইংৰাজীত কোৱা হয় সেক্স এডুকেশ্যন তাৰ বিষয়ে কথা পাতিলে আসলতে সকলোৱে দ্বিধা বোধ কৰে হেয়া স্কুল কলেজতে হওক বা ঘৰৰ পৰিৱেশতে হওক তাৰ ফলত কি হৈছে তাৰ লগতে কিছুমান ভ্ৰমও জড়িত হৈ আছে কিছুমান মিথ জড়িত হৈ আছে যেনেকৈ সেক্স এডুকেশ্যন মানে এছাম মানুহে যেতিয়া আজিৰ পৰা 10 বছৰ আগতে আমি প্ৰথমতে সেক্স এডুকেশ্যনৰ কথা ঠিক ক'বলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া এছাম মানুহে কৈছিল ল'ৰা ছোৱালীবিলাকৰ চৰিত্ৰ বেয়া হ'ব যৌন সম্বন্ধ কেনেকৈ স্থাপন কৰিব লাগে তাৰ বিষয়ে শিকোৱা হ'ব তেওঁলোকক সেইটো এটা ভ্ৰান্ত ধাৰণা কিন্তু তেনেকে সময় বাগৰি গ'ল পাৰ হৈ গ'ল ইতিমধ্যে আহি পৰিল কোভিড মহামাৰী যোৱা দুটা বছৰ প্ৰত্যেকটো শিশুৰ হাততে এটি স্মাৰ্টফোন আহি পৰিল কাৰণ অনলাইন ক্লাছৰ কাৰণে সেইটো খুবেই প্ৰয়োজনীয় হৈ পৰিল এতিয়া ল'ৰা ছোৱালীয়ে কেৱল অনলাইন ক্লাছেই কৰে নে তেওঁলোকে অনলাইন অন্য কিছুমান কাম কৰে যেনেকৈ গেম খেলে পৰ্নোগ্ৰাফি চাই অৰ্থাৎ যৌনগন্ধি বিষয়বস্তু থকা কিছুমান ভিডিঅ' বা কিছুমান তেনেকুৱা তথ্য গতিকে তেনেকুৱা কিছুমান প্ৰবন্ধ তেনেকুৱাও পঢ়ে তেওঁলোকে অনলাইন গতিকে সেই বস্তুটো কিন্তু পিতৃ মাতৃয়ে সদায় তত্ত্বাৱধান কৰাটো অসুবিধাজনক আৰু কেতিয়াবা অসম্ভৱ গতিকে এতিয়া আমি ইয়াতে এখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে কিশোৰ অৱস্থা এটা এনেকুৱা অৱস্থা সন্ধিক্ষণ শৈশৱ আৰু প্ৰাপ্তবয়স্কসকলৰ মাজত যাক আমি টিনেজ বুলি কওঁ আৰু সেই সময়ত ল'ৰা আৰু ছোৱালীবিলাকৰ দেহত হৰমনৰ পৰিৱৰ্তন ঘটে ছোৱালীৰ দেহত ইষ্ট্ৰজেন আৰু প্ৰজেষ্টৰন বাঢ়ে আৰু ল'ৰাৰ দেহত টেষ্টষ্টেৰন বাঢ়ে তাৰ ফলত কিছুমান শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন ঘটে মানসিক পৰিৱৰ্তনৰ ভিতৰত ল'ৰা আৰু ছোৱালীৰ মাজত আকৰ্ষণ বাঢ়ে তেওঁলোকৰ ইজনে সিজনৰ দেহটোনো কেনেকুৱা ঘনিষ্ঠ হোৱাৰ এটা প্ৰৱণতাও বাঢ়ে গতিকে তাৰ ভিতৰতে বহুত অন্য পৰিৱৰ্তনো ঘটে কিন্তু মই এইখিনি কথা বিশেষকৈ ক'ব বিচাৰিছো এতিয়া কথাটো হ'ল আটাইতকৈ জৰুৰী আমাৰ এই সেক্স এডুকেশ্যনৰ পাৰ্টটো আহি পৰা সেক্স এডুকেশ্যন বহুত আগৰ পৰাই আৰম্ভ কৰিব লাগিব কাৰণ হঠাৎ এদিন কিশোৰ অৱস্থাত আমি যদি যৌন শিক্ষাৰ বিষয়ে পাতিব বিচাৰো বহু ক্ষেত্ৰত এইটো অসম্ভৱ হৈ পৰিব বা অসুবিধাজনক হ'ব প্ৰথমতে পিতৃ মাতৃ বা শিক্ষক শিক্ষয়িত্ৰীৰ লগত এটা বন্ধুত্বপূৰ্ণ সম্বন্ধ লাগিব এটি 6 বছৰীয়া শিশুৱেও
জনা উচিত বুজা উচিত যে Good গুড touch টাচ বা আৰু bad বেড touch টাচৰ টো মাজত কি পাৰ্থক্য হয়? কি গতিকে সেইটোও কিন্তু ছেক্স এডুকেশ্যন ঠিক আছে মই গতিকে বয়স অনুযায়ী কেনেকৈ ইয়াতে আৰম্ভ কথা ক'ব কৰিব বিচাৰিছো ইয়াতে এটাই কথা ক'ব বিচাৰিছো এতিয়া কি হৈছে কিশোৰ কিশোৰীসকলে ঘৰত থাকি তেওঁলোকৰ যিহেতু কৌতূহল বাঢ়িছে কিউৰিঅচিটি বাঢ়িছে আৰু তেওঁলোকৰ উপায়ো আছে তেওঁলোকে পৰ্নোগ্ৰাফিক সাইটবিলাকত তেওঁলোকে ভিজিট কৰে আৰু তাৰ ফলত তেওঁলোকে পৰ্নোগ্ৰাফিত যিবিলাক দেখুওৱা হয় যৌন সম্বন্ধ সেইবিলাক কিন্তু কাল্পনিক তেওঁলোকে গতিকে তাত এগৰাকী নাৰীক সাধাৰণতে পুৰুষজনে গালি পাৰে এটা নাৰীক এটা কমোডিফিকেশ্যন কৰা হয় অবজেক্টিফিকেশ্যন কৰা হয় অৰ্থাৎ যৌন সামগ্ৰী হিচাপে দেখুওৱা হয় কিন্তু ছেক্স ভিডিঅ'বিলাকত গতিকে যিটো কাল্পনিক যিটো বাস্তৱ নহয় সেইবিলাকে আমাৰ কিশোৰ কিশোৰীহঁতে চাই তাকেই বাস্তৱ বুলি ভাবি সেইটোৰ মাজত সোমাই যায় এডিক্টেড হয় আৰু কেতিয়াবা তেওঁলোকে বাস্তৱত তেনেকুৱা এটা সম্বন্ধ স্থাপন কৰিবলৈ গৈ অপৰাধৰ আনকি পথো ল'ব পাৰে আমি শেহতীয়া তেনেকুৱা এটা ঘটনা আমি পোহৰলৈ আহিছে নগাঁৱৰ পৰা তেনেকুৱা এটা ঘটনা আহিছে যেটো খুব আলোচনাৰ বিষয় হৈছিল হয়তো সঠিক শিক্ষাৰ অভাৱত বা এটা পৰিৱেশৰ অভাৱত হয়তো তেওঁলোক কিছু বিপথে পৰিচালিত হৈছিল কণ মানিসকল এতিয়া মই য়াংকিৰ পৰা এটা কথা জানিবলৈ বিচাৰিম য়াংকি যেতিয়া আমাৰ হাতত মোবাইল নাছিল বা আমাৰ হাতত স্মাৰ্টফোনটোৰ জৰিয়তে আমি আজিৰ তাৰিখত যেনেকৈ ইণ্টাৰনেট পাওঁ সুবিধাখিনি আমাৰ আজি কিছু বছৰ আগলৈকে আমাৰ সেই সুবিধাকণ নাছিলে আৰু এতিয়া বিশেষকৈ ল'ৰা ছোৱালী অনলাইন ক্লাছ কৰি আছে আমাৰ হাতত বহুখিনি আমি কণ্টেণ্ট পাব পাৰোঁ এতিয়া বহু দেখিছোঁ ল'ৰা ছোৱালী স্কুললৈ যোৱা প্ৰক্ৰিয়াটো যেতিয়া বন্ধ হৈ পৰে বহুত ডিপ্ৰেশ্যনৰ পৰা আৰম্ভ কৰি বহুখিনি প্ৰক্ৰিয়া তেওঁলোকৰ মাজত দেখা গ'ল এতিয়া এই গোটেইখিনিৰ বিষয়ত আপুনি ভাবেনে যে খুব এটা জৰুৰী সময় যে আমি এই ছেক্স এডুকেশ্যন যৌন শিক্ষাৰ বিষয়টো আমি স্কুলৰ বা শিক্ষকতাৰ মাজেৰে বা স্কুলত এটা বিশেষ এটা পৰিৱেশ বা এটা বিশেষ এটা ক্লাছৰ জৰিয়তে আমি আৰম্ভ কৰিবলৈ হৈছে পোনপ্ৰথমে ইমান ভাল এটা টপিক লৈ এটা পেনেল ডিছকাশ্যন হৈছে নিউজ 18ক বহুত কংগ্ৰেচুলেট কৰিছোঁ এইবোৰ কথা একচুৱেলি আমি সঁচাকৈ ক'ব গ'লে মোৰ লগত মোৰ ওচৰত বহুত এক্সপিৰিয়েঞ্চড ডক্টৰছ এণ্ড সকলো আছে মইতো বহুত সৰু বাট মই মোৰ ভিউটো শ্বেয়াৰ কৰিব বিচাৰিম মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ ইন দ্য ইয়াৰ 2010 ইনফেক্ট তেতিয়ালৈকে বা তেতিয়াৰ পিছতো ইনফেক্ট আজিও আমি এট চাম আমাৰ মৰেল ভেলিউজখিনি ঘৰত ইমান হাই আমি এতিয়াও মানে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড কথাটো ক'বলৈ মা পাপাৰ আগত অলপ সংকোচ কৰোঁ উই আৰ নট অ'পেন সো এইবোৰ বস্তু একচুৱেলি মোৰ পইণ্ট অফ ভিউৰ মতে এইটো যে আমি অলৰেডি উই আৰ ভেৰি লেট আমি বহুত ডিলে হৈছে যিটো কাৰণে আমাৰ ডে টু ডে ইণ্ডিয়াত হওক বা ষ্টেটত হওক বা নেশ্যনেলি আমি কিছুমান ক্ৰাইম দেখি আছোঁ বা এতিয়া নগাঁৱৰ যোনটো আমি এটা ইনচিডেণ্ট ক'লোঁ এনেকুৱা এটা ভয়ংকৰ ইনচিডেণ্ট যোনটো আমি এটাই কাৰণে ক'ব লাগিব ইট ইজ অনলি বিকজ লেক অফ ছেক্স এডুকেশ্যন যিহেতু ভালকৈ প্ৰপাৰলি তাহাঁতৰ নলেজটো নাছিলে বা নলেজটো দিয়া হোৱা নাই প্ৰভাইড কৰা হোৱা নাই স্কুলছ এণ্ড কলেজেছত সেইকাৰণে এনেকুৱা ধৰণৰ হৈছে আকৌ এনেকুৱা ধৰণে নহয় আজি যদি আমি ৰেপ চাওঁ এটা একদম সাধাৰণ কুৱেশ্যন যোনটো মই ইয়াতেও সকলোকে ক'ব বিচাৰিম আমাৰ ফৰেন কাণ্ট্ৰিজত আমি ইমান ৰেপ দেখা নাপাওঁ আমি ইণ্ডিয়াত দেখা পাওঁ জেগাই জেগাই টাইমে আমি শুনি থাকোঁ ৰেপ হয় বা এনেকুৱা ধৰণৰ ইনচিডেণ্টছ এইবোৰ কিয় হয় বিকজ বায়ে যেনেকৈ ক'লে সদায় এটা কিউৰিঅচিটি থাকে যিহেতু আমাক সৰুৰ পৰা সেই এডুকেশ্যনটো দিয়া নাথাকে ছাডেনলি আমি কলেজত যাওঁ আমি হঠাৎ ইমানখিনি ইনফৰমেশ্যন পাই যাওঁ এক্সেছ কৰিবলৈ এক্সপ্ল'ৰ কৰিবলৈ আৰম্ভ হয় আমাৰ কিউৰিঅচিটি বাঢ়ি যায় আৰু সেই সময়খিনি যোনখিনিত আমি সৰুৰ পৰা এইবোৰ এডুকেশ্যন পাব লাগিছিলে যিহেতু আমি একেলগে যেতিয়া এটা বস্তু চব পাই যাওঁ তেতিয়া আমি মানে কনফিউজড হৈ যাওঁ এণ্ড দেন আমি গুড পাথ আৰু বেড পাথটো চুজ কৰিবলৈ মানে আমি ডিচাইড কৰিব নোৱাৰোঁ আৰু আমি মানে কি হয় বেয়া ইনচিডেণ্টছবোৰ এনেকুৱা ধৰণৰ হৈ যায় চ' এইটো এডুকেশ্যনটো একচুৱেলি বহুতেই ইম্পৰ্টেণ্ট আৰু ছেক্স এডুকেশ্যন বুলি ক'লে এতিয়াও আমাৰ এনেকুৱা কিছুমান জেগা আছে বা ইনষ্টিটিউশ্যনছ আছে বা মানুহ আছে যোনবোৰ অলপ হয়তো এল্ডাৰ জেনেৰেশ্যনত পৰে সিহঁতে ভাবে যে কিবা ছেক্সুৱেল কথা শিকাব বাট ছেক্স এডুকেশ্যনত অকল সেনেকুৱা ধৰণৰ নহয় ইয়াতে বহুত মাইনৰ ইনচিডেণ্টছ ছাপ'জ আজি আমাক ৰিচেণ্টলি আমি এটা গুৱাহাটীত ইনচিডেণ্ট দেখিছিলোঁ য'ত ৰাস্তা দি খোজকাঢ়ি থকা ছোৱালী এজনীক এজন ল'ৰাই ইনএপ্ৰপ্ৰিয়েটলি ৰাস্তাত তাইৰ প্ৰাইভেট পাৰ্টছ গ্ৰেব কৰিবলৈ ট্ৰাই কৰিছিলে সেইটো যদি আজি 2-3 বছৰ আগত হ'লহেঁতেন সেই চিটুৱেশ্যনটো তেতিয়া ছোৱালীজনীয়ে জেনেৰেলি ছোৱালী মানুহক কি কোৱা হয় যে হ'ব তহঁতে মনে মনে থাক বেছি হুলস্থুল নকৰিবি বিকজ তোৰ বদনাম হ'ব ইউ শ্বুডেণ্ট গ' আউট এণ্ড স্পীক বাট সেই ছোৱালীজনীয়ে কৰিছে শ্বি ৱেণ্ট আউট শ্বি মেড এ ভিডিঅ' চিঞৰ বাখৰ কৰিলে চ' সেইবোৰ কোনটো এটা গুড টাচ হয় কোনে আমাক বেয়াকৈ চাইছে কোনে আমাক ভালকৈ চাইছে সেইবোৰ বস্তু যাতে ইচ ছোৱালী বা ইচ ইণ্ডিভিজুৱেলে জানে অকল ল'ৰাৰ কাৰণে সীমিত নহয় মানে ছোৱালীৰ কাৰণে নহয় ল'ৰাৰ কাৰণে আছে চ' সেইবোৰ চব ইনক্লুড কৰি পেলাই আই থিংক ইট শ্বুড বি হাই টাইম দ্যাট উই ষ্টাৰ্ট ইনক্লুডিং দ্যাট কাৰিকুলাম ইন আৰ কাৰিকুলাম ৰুণা ভূঞা আপোনাক সুধিবলৈ আহিছোঁ চাওক এই যিখিনি কথা আমি পাতিছোঁ এটা বিৰাট ডাঙৰ ব্ৰড স্পেক্ট্ৰাম এটা আমি হয়তো কথা পাতি শেষ কৰিবলৈ নোৱাৰোঁ কিন্তু আমাৰ
হয়তো এটা আমি ধাৰণা কৰিছোঁ যে এটা পাৰ্থক্য আছে ৱেষ্টত যি ধৰণে এটা দিয়া হয় শিক্ষা এটা বা এটা আছে তেওঁলোকৰ এটা প্ৰক্ৰিয়া যে আমি এওঁলোকক এইখিনি বয়সৰ পৰা আমি তেওঁলোকক গুড টাচ বেড টাচৰ কথাখিনি আমি ফৰ্মেলি তেওঁলোকক বুজাম হয়তো সেই পথটো আমি ভাৰতৰ নিচিনা আমাৰ য'ত আমি ৰক্ষণশীল আমি কওঁ নহয় জানো অকণমান আমি এইবোৰ কথা পাতিবলৈ আমি অসুবিধাত পৰোঁ আমাৰ ফ্ৰেণ্ডছৰ মাজত আমি আমাৰ পৰিয়ালবৰ্গৰ মাজত আপুনি কি ধৰণে বস্তুটো আমি আগবাঢ়িলে উচিত হ'ব কেনেকৈ কি বুলি ভাবে ধন্যবাদ গীতাশ্ৰী এটা বিৰাটেই বেছি সংবেদনশীল টপিকৰ ওপৰত আমি এটা ডিছকাশ্যন এটা কৰিছোঁ প্ৰথম কথা হৈছে আপুনি যিহেতু ক'লে যে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত ৰেপটো বা ক্ৰাইম কম হয় এটা যদি যেতিয়া আমি পঢ়িবলৈ যেতিয়া আমি ৰিচাৰ্চ কৰোঁ এই টপিকটোৰ ওপৰত এবাউট ইন্ট্ৰডাকশ্যন অফ ছেক্সুৱেল কম্প্ৰিহেনচিভ ছেক্সুৱেল এডুকেশ্যন ইন স্কুল আমি সদায় এটা কনচেপ্ট দেখোঁ লেটছ গ' ডাচ ৱে বুলি কয় মানে নেদাৰলেণ্ডত কি কৰা হয় সদায় নেদাৰলেণ্ডখন এখন এক্সাম্পল বুলি ছেট কৰা হয় নেদাৰলেণ্ডত কি কৰা হৈছে যে 6 বছৰ বয়সৰ পৰা 4 ইয়াৰ্ছৰ পৰা 6 বছৰ নহয় 4 বছৰ বয়সৰ পৰা তাত ছেক্স এডুকেশ্যন ইন্ট্ৰডিউচ কৰা হৈছে চ' মানুহে আচৰিত হৈছে মানে হাউ কাম 4 বছৰ আচৰিত হ'ব লগা কথা কিন্তু 4 বছৰ বয়সত যিটো ছেক্স এডুকেশ্যন আৰম্ভ কৰা হৈছে ইটছ নট এবাউট টিচিং দ'জ ষ্টুডেণ্ট যে ছেক্স কেনেকৈ কৰা হয় ৰাইট ইটছ এবাউট শ্বয়িং দেম হাউ টু ৰেচপেক্ট ইচ আদাৰ প্ৰথম কথা লাভ ৰেচপেক্ট প্ৰথম কথা আমি তেনেকৈ আৰম্ভ কৰিব লাগিব যে তোমাৰ পিয়াৰ গ্ৰুপত তোমাৰ ল'ৰা তুমি কো এডুকেশ্যনৰ এটা ছিষ্টেম আছে ৰাইট ল'ৰাও পঢ়ে ছোৱালী পঢ়ে তুমি ইটো সিটোক ৰেচপেক্ট কৰিবলৈ শিকিব লাগিব ইউ হেভ টু বি ফাৰ্ষ্ট আ গুড মেন অৰ এ গুড গাৰ্ল ৰাইট তাৰপিছত যেতিয়া লাহে লাহে তোমাক সেই মেণ্টেল তোমাৰ ফেকাল্টিটো বিল্ড আপ কৰা হয় মানে সেইকাৰণে কৈছোঁ তেওঁ যিহেতু ক'লে কলেজত আৰম্ভ কৰা বস্তু নহয় সেইটো ইউ হেভ টু ষ্টাৰ্ট ফ্ৰম দ্য বেচিক যেনেকৈ কৈছোঁ বেচিক টু গুড টাচ বেড টাচ য়েছ ডেটছ অলছ' ভেৰি ইম্পৰ্টেণ্ট এটছ এ বেচিক কনচেপ্ট বাট ইউ হেভ টু ষ্টাৰ্ট ফ্ৰম দ্য নাৰ্চাৰী যে ৰেচপেক্টটো কি বস্তু সেইটো শিকাব লাগিব তাৰপিছত লাহে লাহে তুমি ইণ্ট্ৰডিউচ কৰিব লাগিব এবাউট ছেক্স এডুকেশ্যনটো কি হৈছে জেণ্ডাৰ ইকুৱেলিটি শিকাব লাগিব যে জেণ্ডাৰ ইকুৱেলিটিটোৱে তোমাক কেনেকৈ সহায় কৰিব তাৰপিছত মেণ্টেল ৱেলবিং ইম'চনেল ৱেলবিং এণ্ড ছেক্সুৱেল ৱেলবিং সেই বস্তুবোৰ বিৰাট ইণ্টাৰ কানেক্টেড কিন্তু মানে এজন এটা প্ৰাপ্তবয়স্ক যেতিয়া আমি এই ট্ৰানজিশ্যন হয় এজন শিশুৰ ফ্ৰম চাইল্ডহুড টু টিন এজ দেট ইজ ভেৰি ক্ৰুচিয়েল ৰাইট সকলো ধৰণৰ ক্ৰাইম আপুনি দেখা এজন ব্যক্তিয়ে যেতিয়া সেই ষ্টেজটো এটা শিশুৱে সেই ষ্টেজটো পাৰ কৰে সেইটো সময়ত চাবচোন ল'ৰা ছোৱালীটো কি হৈ যায় মানে তেওঁৰ মেণ্টেল ৱেলবিংটো কেনেকুৱা এটা ধৰণে কিছুমানে ধৰক জাষ্টিক কিছুমান ষ্টেপ লয় পিপল কমিট ছুইচাইড অলছ' ৰাইট চ' আমি সেইটো সময়ত জেণ্ডাৰ এটা বিৰাট ডাঙৰ কনচেপ্ট হৈছে এতিয়া ছুপ্ৰিম কোৰ্টে ৰিচেণ্টলি আপুনি জানে ছেম ছেক্স ৰিলেশ্যনশ্বিপটো হেৰি কৰিছে ডিক্ৰিমিনেলাইজ কৰিছে গতিকে জেণ্ডাৰ আইডেণ্টিটি সেইটো সময়ত আপুনি ৰিয়েলাইজ কৰে আপোনাৰ বডি কেনেকৈ চেঞ্জ হয় বাইদেৱে কৈছে যে বডিটো আপোনাৰ চেঞ্জ হয় সেইটো সময়তে আপুনি ৰিয়েলাইজ কৰে আপোনাৰ প্ৰেফাৰেঞ্চেছ কি আপোনাৰ যদি এট্ৰেকশ্যন আহে টুৱাৰ্ডছ এ মেল অৰ টুৱাৰ্ডছ এ ফিমেল চ' সেইটো সময়ত আপুনি চাব যেতিয়া কিছুমান ল'ৰা অকণমান এফেমিনেট কেৰেক্টাৰ থাকে মানে অকণমান ছোৱালীৰ নিচিনা বিহেভ কৰা তেনেকুৱা কৰে সেইখিনি ল'ৰা আপুনি চাব স্কুলত সদায় মানুহে হাঁহে বুলি কৰা হয় এইটো সাংঘাতিক এটা মিনাছ যেতিয়া এটা সেই ল'ৰাটোক বুলি কৰা হয় ছ'চাইটিখন আমাৰ সেই তেনেকুৱা ধৰণৰ মিনিমাইজ যিটো এটা ছেকশ্যন আছে তাৰ প্ৰতি সাংঘাতিক বায়াছ মানে আমি তেওঁলোকক বিৰাট বুলি কৰোঁ আৰু তেতিয়া কি হয় তেওঁলোকৰ মাজত এই ছুইচাইডৰ টেণ্ডেঞ্চি আহিব পাৰে ৰাইট তেওঁলোকৰ মেণ্টেল ৱেলবিংটো সাংঘাতিক ধৰণেই ইম্পেক্ট হয় ৰাইট গতিকে আমি যদি আমি সৰুৰ পৰা তেওঁলোকক ইজনে ইজনক ৰেচপেক্ট কৰা লাভ ছেক্স কৰা এডুকেশ্যন ইজ নট অনলি এবাউট হাউ টু সম্পৰ্ক গঢ়ি তোলাটো নহয় যে সম্পৰ্ক গঢ়ি তোলা শিক্ষাটো আমাৰ নহয় এইটো ভুল কনচেপ্ট এটা একেবাৰে হলিষ্টিক এপ্ৰ'চ এটা একদম হলিষ্টিক এপ্ৰ'চ কেনেকৈ আপুনি নিজকে এজন মানে আমাৰ মেণ্টেল ফেকাল্টি আমাৰ মেণ্টেল ৱেলবিংটো ঠিক ৰাখি আমি আমাৰ হেল্থটো বিশেষকৈ আপুনি টিনেজ প্ৰেগনেঞ্চি এটা সাংঘাতিক ডাঙৰ মিনেছ ৰাইট আমি মেনষ্ট্ৰুৱেল হাইজিনৰ কথা নাজানো ৰাইট আমাৰ ভিলেজত ল'ৰা ছোৱালীবোৰ কেনেকৈ ছোৱালীবোৰে নাজানে মেনষ্ট্ৰুৱেল হাইজিনৰ কথা নাজানে এণ্ড দে আৰ ভিক্টিম তেওঁলোকে কিমান ধৰণৰ ৰোগত চিকাৰ হয় গতিকে আমি যদি সৰুৰ পৰা তেওঁলোকক এয়া শিকাওঁ তেনেহ'লে মই ভাবোঁ যিবোৰ আজিকালি আমি ল'ৰা ছোৱালীক দুখ দিওঁ যে মোবাইল চাই পেলাই সিহঁতি বেয়া হৈ গ'ল কিয় বেয়া হ'বলৈ পাইছে কাৰণ আমি তেওঁলোকক সেই ধৰণৰ এটা ইনফৰ্মেশ্যন সেই ধৰণৰ নলেজ দিব পৰা নাই যাতে তেওঁলোকে প্ৰচেছ কৰিব পাৰে হোৱাট ইজ ৰং হোৱাট ইজ বেড ৰাইট মোবাইলটো আপুনি লৈ যাব নোৱাৰে আজি জেনেৰেশ্যনত বিশেষকৈ পষ্ট ক'ভিডত আমি উই আৰ চ' ডিপেণ্ডেণ্ট আমাৰ চিষ্টেমৰ এটা অংগ মানে এনেকুৱা না মোবাইলটো সদায় আপোনাক
বেয়া কথা শিকা আপোনাক ডেফিনেটলি ভাল কথা শিকা আপুনি কিতাপ পঢ়িব পাৰে মোবাইলত ৰাইট আপুনি আজিকালি ইমানবোৰ এপ আছে আপুনি মেথছ পঢ়ে টিউটৰিয়েল লয় সেইখিনি আপুনি লৈ যাব নোৱাৰে এটা বাচ্চাৰ পৰা কিন্তু আপুনি বাচ্চাটোক এনেকুৱাকৈ ধৰণে গঢ় দিয়ক যাতে হি কেন আণ্ডাৰষ্টেণ্ড হোৱাট ইজ গুড হোৱাট ইজ বেড আৰু সেইখিনি প্ৰক্ৰিয়া কৰিবলৈ গ'লে আমাৰ হয়তো আমাৰ পেৰেণ্টছৰ দ্য গাৰ্জেন বা অভিভাৱকৰ বা ষ্টেকহোল্ডাৰ্ছ আমাৰ শিক্ষকৰ ভূমিকাটো যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিব মই আপোনাৰ ওচৰলৈ আহিম ববিতা শইকীয়া আপোনাৰ ওচৰলৈ আহিছে এই প্ৰশ্নটোলৈ আপোনালোকে বচপন বচাও আন্দোলন আপোনালোকৰ এটা বৃহৎ এটা প্ৰজেক্ট এটা আপোনালোকে বিভিন্ন গাঁৱে ভূঞে আপোনালোকে ল'ৰা ছোৱালীৰ সৈতে কথা পাতে বা পিতৃ মাতৃৰ যিসকল কেতিয়াবা প্ৰতাৰিত হৈছে কেতিয়াবা তেওঁলোক ভিক্টিমছ হৈছে তেওঁলোকৰ সৈতে আপুনি কথা পাতে ভাবেনে আপোনালোকে ইমান ঠাইত যে ঘূৰে বা ইমান লোকৰ সৈতে যে কথা পাতে ভাবেনে আপোনালোকে যে ৰাইট ৱে কি ধৰণৰ ছেক্স এডুকেশ্যনৰ কনচেপ্টটো ক্লিয়াৰ হৈ আছে ইনফেক্ট কিশোৰী বুলি নকওঁ অকণমান ডাঙৰসকলৰ মাজতো হয় হয় নে এতিয়া তেওঁলোকৰ মাজত বহুখিনি ভ্ৰান্ত ধাৰণা আছে ধন্যবাদ গীতাশ্ৰী মই অকণমান মানে মোৰ কামৰ পৰা আৰম্ভ কৰিছোঁ মই যেতিয়া তোমাৰ 2015-12ৰ পৰা যেতিয়া শিশুৰ অধিকাৰৰ সৈতে কাম কৰিছোঁ তেতিয়া মোৰ অলপ ধাৰণাটো বেলেগ আছিলে মই অলপ লিগেল পাৰ্চপেক্টিভৰ পৰা চাওঁ সামাজিক দৃষ্টিকোণৰ পৰা বস্তুবিলাক চাইছিলোঁ 2019ৰ পৰা মোৰ এজনী যেতিয়া ছোৱালী হ'ল মই অলপ মাক হিচাপে পেৰেণ্টছ হিচাপেও বস্তুবিলাক চাবলৈ ধৰিলোঁ তো যেতিয়া আমি এতিয়া কিছুমান ষ্টেক হোল্ডাৰক আমাৰ ট্ৰেইনিং দিওঁ বচপন বচাও আন্দোলনৰ ফালৰ পৰা ছেক্স কেনেকৈ এই ক্ৰাইমছবিলাক কমাব লাগে তো ছেক্স এডুকেশ্যনটো তাৰ হৈছে প্ৰিভেণ্টিভ মেজাৰ যাৰ জৰিয়তে আমি কিছুমান ক্ৰাইম প্ৰিভেণ্ট কৰিব পাৰোঁ তাৰ আমি দুটা দৃষ্টিকোণেৰে চাওঁ কথাবিলাক এটা হৈছে মানে ভিক্টিম আমি দুইগৰাকী ছাপ'জ এজন টিনেজাৰৰ লগত এটা ঘটনা হৈছে আৰু এজন টিনেজাৰে ঘটনাটো কৰিছে যিটো আপুনি উত্থাপন কৰিছিলে নগাঁৱৰ ঘটনাটো দুইজনে হৈছে শিশু গতিকে আমি নাভাবোঁ যে যিজনে ঘটনাটো কৰিছে তেওঁ অপৰাধী আৰু যাৰ লগত ঘটনাটো হৈছে তেওঁ ভুক্তভোগী আমি ভাবোঁ যে দুইজনে ভুক্তভোগী অৰ্থাৎ দুইজন শিশুৱে আচলতে মানে আমাৰ দৃষ্টিকোণৰ পৰা ভুক্তভোগী অৰ্থাৎ দুইজনৰে জীৱন আচলতে ধ্বংস হৈছে এই ঘটনাটোৰ কাৰণে এতিয়া কথাটো হৈছে কি তাৰ দায়িত্ব কোনে ল'ব তাৰ দায়িত্ব যে আমাৰ খুব ক্ল'জলি আমাৰ দুটা ষ্টেক হোল্ডাৰ্ছ মেইনলি থাকে সেয়া হৈছে অভিভাৱক হিচাপে মাক দেউতাকৰ আৰু শিক্ষাগুৰুসকলৰ এতিয়া যিটো ছেক্স এডুকেশ্যনৰ দায়িত্বটো যিটো ৰুণাবাই ক'লে যে ৰেচপেক্ট হয় যিটো আমি সৰুতেই ল'ৰা ছোৱালীবিলাকক কিছুমান কনচেপ্ট শিকাব লাগে কেনেকৈ আমি ইজনে সিজনক ৰেচপেক্ট কৰিব লাগে আৰু দ্বিতীয় কথা আমি কনচেণ্টটোক মানে মৰ্যাদা দিব লাগে মতামতটোক আমি কেতিয়াবা যেতিয়া আমি নিজে এটা কাম কৰোঁ তেতিয়াহ'লে মানে দ্বিতীয় এজন ব্যক্তিৰ লগত যেতিয়া আমি কিবা এটা কাম কৰোঁ যিকোনো ধৰণৰ কথা হ'ব পাৰে সৰু কিবা মোৰ ছোৱালীজনীয়ে যদি প্লেটৰ পৰা আলহীৰ প্লেটৰ পৰা বিস্কুট এটাও লৈ আহিছে মই কথাটো মানে গুৰুত্ব দিব লাগে যে তুমি নুসুধাকে নানিবা অৰ্থাৎ আমি মানুহৰ মতামতক কেনেকৈ ৰেচপেক্ট কৰিব লাগে সেইটো আমি শিকাব লাগে সৰুৰ পৰা ল'ৰা ছোৱালীক আৰু এনেকুৱা ধৰণৰ যেতিয়া আমি কথাবিলাক শিকাম লাহে লাহে প্ৰত্যেকটো বস্তু যেতিয়া আমি খুব খোলোচাকৈ সৰুৰ পৰা শিকাম ল'ৰা ছোৱালীৰ পাৰ্থক্যবিলাক আমি যেতিয়া আমি বেছি মানে খুব চিম্প্লিফাই কৰি শিকাম বা তেনেকুৱা ধৰণে কথাবিলাকে কি হ'ব তাহাঁতৰ মেণ্টেল গ্ৰ'থটোত ইম্পেক্ট কৰিব যে আমি এই বস্তুবিলাক কেনেকৈ গ্ৰহণ কৰিব লাগে যেতিয়া আমি যেনেকৈ ক'লে মোবাইলটোক আমি এভইড কৰিব নোৱাৰোঁ কিন্তু মোবাইলটোক আমি যেতিয়া চাম আমি শিশুৰ প্ৰাইভেচিকো গুৰুত্ব দিব লাগিব তেওঁলোকে যেতিয়া এটা বস্তু চাই থাকিব আমি একদম থাপ মাৰি আনি মোবাইলটো কিয় চাইছা আমুক গালি পাৰি সেইবিলাক নহয় আমি এইটো বুজাব লাগিব যে আমি অনবৰতে চাই থকাটো সম্ভৱ নহয় কিন্তু আমি তেওঁলোকক আণ্ডাৰষ্টেণ্ড কৰিবলৈ নিজেই বুজিব লাগিব যে কোনটো ভাল হয় কোনটো বেয়া হয় ঠিক আমি বস্তুটো কেনেধৰণে এপ্লাই কৰিম আমি মনিটৰিংটো খুব মনিটৰিংটো এটা চমু বাণিজ্যিক বিৰতি এটাৰ সময় হৈছে মই বিৰতি ল'ম আৰু বিৰতিৰ পিছতে এই আমি যে কথাখিনি পাতি আছোঁ বাকীখিনি কথা পাতিলোঁ কিন্তু তেওঁলোকক এই শিকামি যে 4 বছৰীয়া ডাচ ৱে গোয়িং দ্য ডাচ ৱে 4 বছৰীয়া শিশুক আমি শিকাবলৈ আগবাঢ়িম কেনেকৈ মই ডক্টৰ সংগীতা দত্তৰ পৰা এইখিনি কথা জানিম আৰু বিশেষকৈ বচপন বচাও আন্দোলনৰ জৰিয়তে হওক বা আন আপোনালোকে যিমান ঠাইলৈ গৈছে বা যিমান আপোনালোকে ভিক্টিমছৰ সৈতে কথা পাতে কি ধৰণৰ এক্সপিৰিয়েঞ্চ আছে এইখিনি কথা পাতিম এটা বিৰতিৰ পিছত
পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ যৌন শিক্ষা কিশোৰ কিশোৰীক বা তাতকৈ কম বয়সৰ আচলতে কিশোৰ কিশোৰী অৱস্থা পোৱাৰ পূৰ্বে আমি কি ধৰণে গুড টাচ বেড টাচকৈ আমি শিকাই নিবলৈ পাৰোঁ আমাৰ ল'ৰা ছোৱালীসকল আমাৰ সন্তানসকল বা আমাৰ উঠি অহা প্ৰজন্ম যাতে বিপথে পৰিচালিত নহয় বা এডাল্ট কণ্টেণ্ট চাই তেওঁলোকে যাতে নিজকে ধ্বংসৰ পথলৈ লৈ নাযায় তেনেকুৱা এটা প্ৰক্ৰিয়া যাতে নহয় বা টিনেজ প্ৰেগনেঞ্চিৰ কথা আহি পৰে ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজেছৰ কথা আহি পৰে এনেকুৱা বিষয়বোৰৰ পৰা যাতে তেওঁলোকে জানে তেওঁলোকৰ এটা কনচাইন্স এটা ডেভেলপ হয় বা তেওঁলোকৰ এটা কনচেপ্ট এটা ডেভেলপ হয় আৰু তেওঁৰ পৰা তেওঁলোকে বুজি পাবলৈ সক্ষম হয় সেইখিনি বেয়া এইখিনি ভাল আৰু তেওঁলোকে কেনেকৈ সেইখিনি আগবঢ়াই লৈ যাব পাৰে হেল্ডি এনভাইৰনমেণ্ট এটাৰ মাজেৰে সেই বিষয়টো আমি আজি আলোচনা কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু বহুখিনি গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে মোৰ পেনেলিষ্টে কৈছে কিন্তু মোৰ একেবাৰে সাধাৰণ মই প্ৰশ্নটোৰ উত্তৰ ল'বলৈ বিচাৰিম ডক্টৰ সংগীতা দত্তৰ পৰা যে আমি কথাখিনি পাতিছোঁ ঠিকে যে ইয়াত প্ৰব্লেমটো আছে বা ইয়াত আমি কৰা নাই বা ইয়াত আমি কৰিছোঁ কিন্তু ঘৰ এখনত যেতিয়া 4 বছৰীয়া বা 5 বছৰীয়া বা 6 বছৰীয়া শিশুজনীক আমি বা শিশুজনক আমি শিকাবলৈ যাম যে এইটো তোমাৰ গুড টাচ হয় এইটো তোমাৰ বেড টাচ হয় আমি আৰম্ভণিটো আমি নিশ্চয়কৈ পিতৃ মাতৃয়ে আমি কৰিব লাগিব তাৰপিছত হয়তো শিক্ষাগুৰু আহিব কেনেকৈ কৰিম কেনেকৈ কৰাৰ আগতে আৰু এটা কথা মোৰ মনলৈ আহিছে যদিও আমি আজি পৰ্নোগ্ৰাফি এডিকশ্যনৰ কথা বিশেষকৈ পাতিছোঁ তথাপিও ক'ব লাগিব আমি যদি টেলিভিশ্যন চাই থাকোঁ কণ্ডমৰ বিজ্ঞাপন আহে স্যানিটাৰী প্যাডছৰ বিজ্ঞাপন আহে আৰু হয়তো ল'ৰা ছোৱালী লগতে বহি চাই আছে বিভিন্ন বয়সৰ ল'ৰা ছোৱালী মাক দেউতাকৰ লগত বহি চাই প্ৰাইম টাইমতো তেনেকুৱা বিজ্ঞাপন কিন্তু আমি দেখিবলৈ পাওঁ গতিকে ল'ৰা ছোৱালীৰ মনত নিশ্চয় কৌতূহলৰ সৃষ্টি হ'বই এতিয়া আমি কেনেকৈ যৌন শিক্ষা আৰম্ভ কৰিম আচলতে যৌন শিক্ষা আৰম্ভ কৰাৰ কোনো নিৰ্দিষ্ট বয়স নাই তথাপিতো 3 পৰা 4 বছৰ বয়সৰ মানৰ পৰা আমি লাহে লাহে যৌন শিক্ষা বুলি নহয় কিছুমান শিক্ষা আমি দিব লাগিব হয়তো একে প্ৰিলিমিনাৰী ষ্টেজ বুলি আমি ক'ব পাৰোঁ বেড টাচ আৰু গুড টাচৰ আগতে আহিব হোৱাট ইজ টাচ অৰ্থাৎ মই যদি এটা উদাহৰণ দিওঁ 3 বছৰীয়া বা 4 বছৰীয়া শিশু এটাক যদি মই কওঁ যে ৰাস্তাৰে গৈ থকা এটা কুকুৰ তাক মই গৈ চুবলৈ চেষ্টা কৰিছোঁ কুকুৰটোৱে কি কৰিব ভুকিব বা মোক হয়তো কামুৰিবলৈ চেষ্টা কৰিব পাৰে কাৰণ সি নিৰাপত্তাহীনতাত ভুগিব যদি এটা পখিলাক মই চুবলৈ যাওঁ সেইটো বয়সৰ কথা কৈছোঁ 4 বছৰীয়া এটা শিশুক পখিলাটো কি কৰিব উৰা মাৰি গুচি যাব কিয় সদায় সকলো টাচ দ্বিতীয়জন ব্যক্তিয়ে হওক জন্তুৱে হওক সদায় আদৰি নলয় তেনেধৰণে মোকো যদি কোনোবাই চুৱে মোৰ মায়ে চুইছে বা তোমাৰ মায়ে চুইছে দেউতাই চুইছে তোমাৰ ভাল লাগিব তাৰমানে বেড টাচ আৰু গুড টাচৰ বাহিৰে কমফৰ্টেবল টাচ আৰু uncomfortable touch pleasurable touch and non pleasurable touch তাৰ বিষয়েও কিন্তু বুজাব লাগিব কিয়নো মা দেউতাই চুলে ভাল লাগে কিয় এজন বাহিৰা মানুহে যেতিয়া সুব নলগিয়া জায়গা এটাত চুৱে তেতিয়া কিয় মই ভয় খাওঁ হেতু কিন্তু আপুনি ৰেসপন্স এটা আহে কিন্তু মানুহৰ ল'ৰা ছোৱালী গতিকে একেবাৰে কম বয়সীয়া ল'ৰা ছোৱালীক 4-5 বছৰীয়া ল'ৰা ছোৱালীক প্ৰথমতে হিউম্যান বডি তোমাৰ দেহটোনো কি এয়া তোমাৰ চকু এয়া তোমাৰ নাক এই দুখন তোমাৰ হাত তেনেকে বুকুখন বা প্ৰাইভেট পাৰ্টস প্ৰাইভেট পাৰ্টস বিলাক আমি ঢাকি ৰাখো কিয় ঢাকি ৰাখো কাৰণ সেইখিনি আনক দেখুৱাব নোৱাৰি কেৱল মা দেউতাক দেখুৱাব পাৰি বা চিকিৎসকক দেখুৱাব পাৰি হয়তো বেমাৰ হলে যদিহে মা বা দেউতা তাতে উপস্থিত আছে এতিয়া যদি কোনোবা এজন ব্যক্তি যদি 6 বছৰীয়া শিশু এটি কম হয় তুমি নেদেখুৱাব লগিয়া ঠাইত যদি তোমাক স্পৰ্শ কৰে সেইটো বেড টাচ হ'ব অৰ্থাৎ যৌন শিক্ষা দিওঁতে দুটা কথা মনত ৰাখিবলগীয়া কথা এটা হ'ল সংস্কৃতি অনুযায়ী হ'ব লাগিব কালচাৰ এপ্ৰপ্ৰিয়েট হ'ব লাগিব ভাৰতবৰ্ষত মই আমেৰিকাৰ নিচিনা কথা ক'লে নহ'ব দ্বিতীয় কথা হ'ল এজ এপ্ৰপ্ৰিয়েট আৰু ডেভেলপমেণ্ট এপ্ৰপ্ৰিয়েট হ'ব লাগিব বয়স অনুযায়ী আজি মই 4 বছৰীয়াজনক যিটো কৈছোঁ 6 বছৰত সেইটো কথাৰ পৰিৱৰ্তন ঘটিব আৰু অকমান বেলেগকে ক'ব লাগিব তেওঁ বুজা ধৰণে গতিকে সেই ধৰণে বেড টাচ গুড টাচ আহিল তাৰ বাহিৰে যেনেকৈ ইতিমধ্যে আলোচনা কৰা হৈছে দেহটোৰ বিষয়ে প্ৰাইভেট পাৰ্টস কি নন প্ৰাইভেট পাৰ্টস কি আৰু কোনোবা এজন ব্যক্তিয়ে যদি মোক স্পৰ্শ কৰে তাৰপিছত যদি কয় মা দেউতাক নকবা এনেকুৱা কোনো কথা থাকিব নোৱাৰে যিটো এটি শিশুৱে মাক দেউতাকক নোকোৱা উচিত সিক্ৰেটস থাকিবই নোৱাৰে লগে লগে কি কৰিব লাগিব তুমি চিঞৰি কি কৰিবা লৰ মাৰি গুচি যাবা আৰু মা দেউতাকেই কবা এই প্ৰশিক্ষণ বিলাকো কিন্তু সেক্স এডুকেশ্যনতে পৰে ক্ৰমান্বয়ে যদি ডাঙৰ হ'ব লগতে আৰু এটা কথা আজিকালি কিন্তু পিউবাৰ্টি অকমান আগৰ তুলনাত 3-4 বছৰ আগতে হোৱা হৈছে আজিকালি 10-11 বছৰত মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভ হৈ যায় মেনাৰ্কি হৈ যায় আগতে 12 বছৰত হৈছিল 11 বছৰত হৈছিল অকমান আগুৱাইছে গতিকে তেনে ক্ষেত্ৰত আমি কিন্তু 11-12 বছৰলৈ ৰৈ থাকিব নোৱাৰো তাৰ আগতে মেনাৰ্কি কি মাহেকীয়া ঋতুস্ৰাৱ কি মেনষ্ট্ৰুৱেল সাইকেল কি সেই সময়ত যেনেকৈ মেনষ্ট্ৰুৱেল হাইজিনৰ কথা কোৱা হৈছে কেনেকৈ নিজক পৰিষ্কাৰ কৰি ৰাখিব লাগে ঠিক তেনেধৰণে দৈহিক যিবিলাক পৰিৱৰ্তন ল'ৰাৰ মাত খলনি হৈ যোৱা দাড়ি মুছ গজা
বা প্ৰাইভেট পাৰ্টছত নোম গজা, ছোৱালীৰো ঠিক তেনেধৰণে আৰ্মপিটছত নোম গজা বা স্তনৰ যিটো এটা গঠন সেইটো পৰিৱৰ্তন হৈ যোৱা, মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভ হোৱা, এই কথাবিলাক ঘৰত মাক দেউতাকে বয়স অনুযায়ী আকৌ মই কৈছোঁ বা স্কুলত শিক্ষয়িত্ৰীগৰাকীয়ে বা শিক্ষকজনে ভালকৈ কিন্তু মুকলিকে পাতিব পাৰিব লাগিব। দ্বিতীয়তে যদি ছাত্ৰ বা ছাত্ৰী বা সেই শিশুটি বা কিশোৰীগৰাকীৰ কিছুমান প্ৰশ্ন থাকে, আমি কুণ্ঠাবোধ অনুভৱ নকৰাকৈ তেওঁলোকক বয়স অনুযায়ী আকৌ এটা উত্তৰ দিব পাৰিব লাগিব। মানে 10 বছৰীয়া সন্তানক আমি যি ধৰণে উত্তৰটো দিম সেয়া আমি 4 বছৰীয়াৰ লগত কেতিয়াও তুলনা কৰিলে নহ'ব। লগতে আজিকালি যিহেতু আমাৰ সমাজখন মুকলিমূৰীয়া হৈছে, প্ৰি মেৰিটেল ছেক্স অৰ্থাৎ বিয়াৰ আগতে যৌন সম্বন্ধ গ্ৰহণযোগ্য হৈ যাবলৈ ধৰিছে, সিমান মুকলিকে হোৱা নাই তথাপিও হৈছে। গতিকে এতিয়া সেইকাৰণে কন্ট্ৰাচেপ্টিভছ অৰ্থাৎ বিশেষকৈ আমি 16-17 বছৰীয়া ল'ৰা ছোৱালী বহু ক্ষেত্ৰত আমি বেয়া পাওঁ বা ভাল পাওঁ সেইটো পিছৰ কথা, কিন্তু তেওঁলোকে এক্সপেৰিমেণ্ট কৰে, তেওঁলোকে যৌন সম্বন্ধনো কি সেইটো জানিবলৈ চেষ্টা কৰে। ইতিমধ্যে আৰু এগৰাকী পেনেলিষ্টে উল্লেখ কৰিছে ছেক্সুৱেল অৰিয়েণ্টেশ্যন, ট্ৰান্সজেণ্ডাৰ মানেনো কি আমি জানো, তেওঁলোকক হিজৰা বুলি হাঁহে বা আধা মতা আধা মাইকী বুলি বহুতে বুলি কৰে, হাঁহে ঠাট্টা কৰে, সেইটো যে নহয়, সেইটো এটা ছেক্স এডুকেশ্যন। এতিয়া কথা হ'ল যদি তেনেকুৱা আমি কেতিয়াও এইটো কোৱা নাই যে আমি বিয়াৰ আগতে যৌন সম্বন্ধ স্থাপন কৰিবলৈ তেওঁলোকক আগুৱাই নিম, সেইটো নহয়। কিন্তু প্ৰেগনেঞ্চি বা গৰ্ভাৱস্থা কিহৰ পৰা হয়, গৰ্ভৱতী কেনেকে হ'ব পাৰে, লগতে কিছুমান যৌনভাৱে যৌন সম্বন্ধৰ দ্বাৰা সংক্ৰমিত ৰোগ কিছুমান, HIV AIDS, গনৰিয়া, চিফিলিছ, ক্লেমাইডিয়া, এই বস্তুবিলাক কেনেকে হয় আৰু তাৰ চিকিৎসা কি, তাৰ পৰা হাত সাৰি চলিবৰ কাৰণে কি কৰিব লাগে। বহু সময়ত ছেক্স এডুকেশ্যন বুলি পোনপটীয়াকে ক'ব নোৱাৰি যদিও বহু সময়ত মোৰ ওচৰলৈ অহা কিছুমান কিশোৰীয়ে সোধে মোৰ অমুকৰ লগত প্ৰেম হৈছে, মই কিমান দূৰ আগুৱাব পাৰোঁ। মই সদায় কওঁ প্ৰেমটো মনে মনে ৰাখা, তাক এটা প্ৰেৰণা বনাই ভালকৈ পঢ়া শুনা কৰা, যদি 5 বছৰ পিছতো সেই প্ৰেম ভাৱ তোমাৰ ভিতৰত থাকে তেতিয়াহে সেইটো প্ৰকাশ কৰিবা। তাৰ আগতে ভাল এটা বন্ধুত্বপূৰ্ণ সম্বন্ধ ৰাখা। তাৰ কাৰণটো হ'ল এটা সম্বন্ধত, ৰোমান্টিক সম্বন্ধত যে আজিকালি ল'ৰা ছোৱালী ছেক্সৰ আগতেও সোমাই যায়, সেইটো হ'ল এখন সংসাৰ চম্ভালাৰ নিচিনা কথা। তেওঁলোকৰ পঢ়া শুনাত তেওঁলোক পিছ পৰি যায়, অন্য সকলো দায়িত্বৰ পৰা তেওঁলোক পিছুৱাই যায়, যাতে এই কথাখিনি যাতে নহয় তাৰ বাবে এই প্ৰক্ৰিয়াটো খুব জৰুৰী। আচ্ছা, এতিয়া ছেক্স এডুকেশ্যন কিয় দৰকাৰী, বিশেষকৈ পৰ্নোগ্ৰাফি ভিডিঅ'ৰ ক্ষেত্ৰত যদি আমি আলোচনা কৰোঁ। ইতিমধ্যে মই এবাৰ কৈছোঁৱেই ছেক্স এডুকেশ্যনে এটি শিশুক বয়স অনুযায়ী বুজাই দিব যে প্ৰকৃত অৰ্থত যৌনতা কি, মানৱীয় যৌনতা কি, পুৰুষ নাৰীৰ মাজত এটা বন্ধুত্বপূৰ্ণ আৰু পাৰস্পৰিক সন্মান থকা সম্বন্ধ কি ধৰণে কৰা যায়, যৌন সম্বন্ধ স্থাপন কৰোঁতে কেনেকে এটা কনচেণ্টৰ কথা কৈছে, তেওঁলোকে মতামত বা এটা সন্মতিৰ কথা কৈছে, বা কেনেকে সন্মান থাকিব লাগে। কিন্তু লগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে ছেক্স এডুকেশ্যনে কেৱল দেখুৱাব পাৰিব, শিকাব পাৰিব যে বাস্তৱত যৌনতা কি, কাৰণ পৰ্নোগ্ৰাফিয়ে যিটো দেখুৱায় সেইটো কিন্তু বাস্তৱ নহয়। তাত থকা মডেল কেইজনেও সেইটো কৰি তেওঁলোকৰ ভাল নালাগে, তেওঁলোকৰ খালি তেওঁলোকে পইচা এটা পাই কাৰণে সেই ধৰণে তেওঁলোকে কিছুমান বস্তু দেখুৱায়, আৰু যিটো দেখুৱায় নাৰীগৰাকীক খুব বেয়া ধৰণে দেখুওৱা হয়, যাৰ ফলত এতিয়া বৈজ্ঞানিক গৱেষণাই কৈছে যে যিমান বেছিকৈ পৰ্নোগ্ৰাফি চাই বা পৰ্নোগ্ৰাফিক এডিকশ্যনৰ তুলনামূলকভাৱে ছেক্স ক্ৰাইমছ এগেইনষ্ট উইমেন, নাৰীৰ বিৰুদ্ধে যিবিলাক বিভিন্ন ছাৰ্ভেত এইখিনি কথা ওলাইছে। ঠিক আছে, মই তেওঁ দীঘলীয়া কথাখিনি কৈছে যে কি ধৰণে আৰম্ভ কৰিব পাৰি। এটা বিৰতি ল'বৰ সময় হৈছে, বিৰতি এটা ল'ম, তাৰ পিছত মই জানিবলৈ চেষ্টা কৰিম যে এই যে এডাল্ট কণ্টেণ্টৰ ভিডিঅ'খিনিৰ কথা কৈছে বা বন্ধ কৰা সম্ভৱ এতিয়ালৈকে হৈ উঠা নাই, ৰুণা ভূঞাই নিশ্চয়কৈ ক'ব সেইখিনি কথা। এটা বিৰতিৰ পিছত আৰু কিছু আলোচনা কৰি যাম। পুনৰ স্বাগতম জনাইছোঁ। এটা যথেষ্ট এটা কথা পাতিবলৈ জটিল বিষয় এটা, যি ঘৰ পাতিবলৈ দ্বিধাবোধ কৰে, তেনে কিছু প্ৰসংগ আলোচনা কৰি আছোঁ। আৰু এডাল্ট কণ্টেণ্ট চাই কেতিয়াবা আমাৰ টিনেজাৰসকল বিপথে পৰিচালিত হয়, কিন্তু তেওঁলোক বিপথে পৰিচালিত হোৱাৰ পূৰ্বে আমি তেওঁলোকক কেনেকৈ যৌন শিক্ষা আমি দিব পাৰোঁ ঘৰতে বা বিদ্যালয়ত বা শিক্ষাগুৰুৰ দ্বাৰা, সেইখিনি কথা আজিৰ তাৰিখত কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ, সেইখিনি কথা আমি পাতি আছোঁ। মই ৰুণা ভূঞা আপোনাৰ পৰা এই কথাখিনি জানিবলৈ বিচাৰিম। চাওক, বহুখিনি সময়ত পৰ্নোগ্ৰাফিক ভিডিঅ' বেন কৰে, যিহেতু আমি পৰ্নোগ্ৰাফিৰ কথাখিনি তেওঁ ইয়াৰ পূৰ্বে তাৰ বাবে কি হ'ব পাৰে, যিহেতু মোবাইল আমাৰ এতিয়া সকলোৰে হাতে হাতে, মোবাইলটো আমি এৰাই চলিবলৈ নোৱাৰোঁ। ভিডিঅ'খিনি বন্ধ কৰা বা তেনেকুৱা ছাইটছবোৰ বন্ধ কৰা প্ৰক্ৰিয়া চৰকাৰৰ ফালৰ পৰা চলিছে, কিন্তু সেয়া কাৰ্যক্ষেত্ৰত হৈ উঠা নাইগৈ, আৰু খুব এটা সম্ভৱ যেনো পৰিলক্ষিত হোৱা নাই। তেনে পৰিপ্ৰেক্ষিতত উপায়টো কি আছে বুলি ভাবে? হয়, যেনেকৈ মই আগতেও কৈছোঁ, এই বিষয়ে
আৰু সুপ্ৰিম কোৰ্টে বৰ্তমান যিটো পৰ্নোগ্ৰাফি ইনভলভিং চিলড্ৰেন সৰু কিছু বাচ্চাক লৈ পেলাই যিটো পৰ্নোগ্ৰাফি আগতে বনোৱা হৈছিলে সেইটো বেন সেইটো বনাব নোৱাৰে সেইটো ইলিগেল আৰু পৰ্নোগ্ৰাফিক কণ্টেণ্ট ধৰক আগতে দেখা পাইছিলে লিফলেটত এনেকুৱা ইমেজ থকা পৰ্নোগ্ৰাফিক কণ্টেণ্ট থকা লিফলেট এইবোৰ মেনুফেকচাৰ কৰে চেল কৰে সেইটো ইলিগেল ৰাইট কিন্তু when it comes to ইণ্টাৰনেটত যিটো পৰ্নোগ্ৰাফিক ৱেবছাইটবোৰ আমি যিবোৰ কণ্টেণ্ট আছে সেইখিনিত ব্লেংকেট বেন নাই চৰকাৰে বহুতবাৰ ৱেবছাইটবোৰ বেন কৰিবলৈ মাজতে চৰকাৰে 850টা ৱেবছাইট বেন একেবাৰে শেহতীয়াকৈ ৰাইট বেন কৰিছিলে কিন্তু আপুনি চাব বেন কৰাটো সলিউশন এই কাৰণে নহয় কাৰণ আজিকালি ইমানেই টেকনলজিক্যালি সব বস্তু এডভান্স সকলোৱে সব কথা জানে প্ৰক্সি সাইট ব্যৱহাৰ কৰি যেহেতু ইণ্ডিয়াত বেন হলেও আপোনাৰ বাহিৰতটো কন্টেন্টবোৰ আছে ওয়েস্টাৰ্ণ কান্ট্ৰিজৰ আছে বা তেনেকুৱা আছে গতিকে প্ৰক্সি সাইট ইউজ কৰিও এক্সেস কৰিব পাৰে গতিকে এনেকুৱা অভিভাৱকসকল নিশ্চিত হ'ব নোৱাৰে যে ওকে পৰ্নোগ্ৰাফি বেন টু সাম এক্সটেন্ট ৱেবছাইটবোৰ নাই গতিকে আমাৰ ল'ছলে চাব নোৱাৰে সেইটো ভাবি পেলাই ভুল চিন্তা কৰা হ'ব মানে এটা ফলছ এটা হোপত থকা হ'ব গতিকে যেতিয়ালৈকে ল'ৰা ছোৱালীৰ হাতত মোবাইল আছে ইণ্টাৰনেট এক্সেছ আছে তেওঁলোকে পৰ্নোগ্ৰাফি চাব পাৰিব যদি কোনোবাই চাবলৈ বিচাৰে কোনোবাই চাব পাৰিব যদি কোনোবাই চাব বিচাৰে সেইকাৰণে এই আমি ইমান এটা ক্ৰুচিয়েল জাংচাৰত আছোঁ যেহেতু ইণ্টাৰনেট আছে মোবাইল আছে সেইকাৰণে সেক্স এডুকেশ্যনটো বিৰাট বেছি ইম্পৰ্টেণ্ট এইটো সময়ত মানে ইমান দিন হোৱা নাছিলে কিন্তু এতিয়া হ'বই লাগিব এতিয়া আমাৰ নিউ এডুকেশ্যন পলিচি আহিছে আপুনি জানে 2021-2020 এতিয়া আপুনি চাব তাতে টপিকটো ইউজ কৰিছে এডোলেশ্যন এডুকেশ্যন সেক্স এডুকেশ্যন বুলিও ইউজ কৰা নাই কিন্তু টেবু মানে টেবুটো ইমান বেছি ৰাইট এতিয়া সেইকাৰণে মই কৈছোঁ এতিয়া যিহেতু ইমানেই এটা আমি ক্ৰুচিয়েল জাংচাৰত আছোঁ অপৰাধ ইমান বেছি হৈছে সৰু ল'ৰা ছোৱালীখিনি তেওঁ কোৱাৰ নিচিনা তেওঁলোক ভিক্টিম যোনে অপৰাধ কৰিছে তেওঁলোকো একচুৱেলি ভিক্টিম তেওঁলোকে কিয় কৰিছে কাৰণ সেই ঘটনাটোৰ যদি আমি কথা কৰো দুজন 11 বছৰ এজন 8 বছৰীয়া ভাবকচোন 8 বছৰীয়া এটা শিশুৱে এডিক্টেড তেওঁ যদি পৰ্ণ চাব পাৰিছে পৰ্ণ চাই পেলাই এনে 6 বছৰীয়া শিশুক যদি ক'ব পাৰিছে যে তই চা নচোৱাৰ কাৰণে মাৰি পেলাব পাৰিছে আপুনি ভাবকচোন আমি কোনটো দিশলৈ গৈ আছোঁ মানে যদি আমি এতিয়াও উই shy away from talking about sex education তেতিয়াহ'লে আমাৰ সোসাইটিখন ৰিভাইভ কৰা কোনো কিন্তু আশা নাই কিন্তু মানে ভেৰি ডেঞ্জাৰাছ মই ইয়াংকিক এটা কথা সুধিবলৈ বিচাৰিম আপুনি কথাখিনি খুব গুৰুত্বপূৰ্ণ উল্লেখ কৰিছে ইয়াংকি আমি জানো যে আমি যেতিয়া পঢ়ি আহিছিলোঁ বা বহু সময়ত এনেকুৱা হয় যেতিয়া আমাৰ বায়'লজিৰ যেতিয়া চেপ্টাৰ কিটা থাকে 9 10 8 9 10 ৰ পৰা সম্ভৱতঃ আৰম্ভ কৰে য'ত মই ক'ব লাগে নে নালাগে এইখিনি কথা মই নাজানো কিন্তু মই কৈছোঁ এইবাবে যে বহু স্কুলত বা বহু টিচাৰ সেইখিনি এভয়েড কৰি যদি পাৰি চলিবলৈ পাৰোঁ তেতিয়াহ'লে সেই চেপ্টাৰ কিটা স্কিপ কৰি দিয়া তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াও চলে হয়তো ইয়াংকি মই ভুল কৈছোঁ ভুলটো একদমে কোৱা নাই ডেফিনেটলি ইনফেক্ট এতিয়াও আছে হেনেকুৱা এটা মানে আমি সো আমাৰ টাইমত কি আছিলে আমি শংকা দ্বিধা ইয়েছ সেইটো আছিলে আৰু আমাৰ মোৰ টাইমত মই এইটো নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কওঁ যেতিয়া মই গাৰ্লছ গুৱাহাটী ছেইণ্ট মেৰিজৰ পৰা পাছ আউট চ' বেলেগ যেতিয়া ছাবজেক্ট হয় ছাপ'জ চাম্বডি ইজ টিচিং আছ ইংলিছ মেথছ ছ'চিয়েল ষ্টাডিজ we all students we used to be very confident আৰু আমি একদম টিচাৰৰ চকুত চাই পেলাই কথাটো শুনো কাৰণ কিয় কিতাবা মাজত কোৱেশ্চনছ সুধি দিয়ে কিন্তু বায়োলজি স্পেশালি যেতিয়া হে ৰিপ্ৰডাকচন চেপ্টাৰটো আহে কিবা ইন্টিমেসি সামথিং লাইক আহে তেতিয়া মানে ইভেন দো আমাৰটো স্কুলত লৰাও নাছিলে ছোৱালী স্কুল আছিলে হেনেকুৱা একো নাছিলে লাষ্ট কৰিবলগীয়া বা ইউ নো টু শাই অৱে বাট ষ্টিল মানে আমাৰ হে কনফিডেন্স লেভেলটো নাছিলে যে মেম হতেও আমাক চাই পেলাই হে কনফিডেন্সত হে বেলেগ সাবজেক্ট মই অকলে হেতু কথা ফিল কৰা নাই কন্ডিশনিং আচলতে কন্ডিশনিং সো ইয়াতে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমি যেহেতু এটা সেক্স এডুকেশনৰ কথা পাতি আছো যে এটো আমি মানে আনিব লাগে স্কুল টেক্সট বুকছত ইনক্লুড কৰিব লাগে ঘৰত পঢ়াব লাগে First কথা আমি sex education to normalize কৰিব লাগে that's the most important thing যেনেকৈ আমি বেলেগ subject পঢ়ো for example from moral science to maths to social studies to GK general knowledge these all are different subjects so do you think that we have to go a long way কাৰণ যত আমি biology reproductive system or আমাৰ কি হয় reproductive system or হেখিনি কথাই আমি পাতিবলৈ অলপমান দ্বিধাবোধ কৰো we have to take a giant leap yes. we have to go a long way either we have to change it it's a long process either we have to change it আৰু এটো নহয় যে it only has to change
only during the school hour অকল স্কুলতে নহব এইবোৰ বস্তু আমাক পেৰেণ্টছেও এডুকেট কৰিব লাগিব ঘৰত ফ্ৰেণ্ডছৰ মাজত এটা হেলদি ডিছকাশ্যন হ'ব লাগিব ছেক্স এডুকেশ্যনটো ইমান কমপ্লিকেট কৰিবলৈ এনেকুৱা একো নহয় ইটছ বেচিকেলি ন'য়িং ৱেল এবাউট your particular sex and also about the other sex so আমি আমাৰ body organs যেনেকে বাহতে কলে ইয়াতে অকল এনেকুৱা নহয় যে only about sex it's something very normal and প্ৰথম কথা আমি যদি sex education টো এনেকুৱা এটা কৰি দিও যে এটো কিবা এটা এনেকুৱা টপিক যোনটো মানে কব নাপায় কিন্তু আমি জোৰ জবৰদস্তি কৰাই আছো তেতিয়া ষ্টুডেন্টছৰ মাজত বা সবৰে মাজত এনেকুৱা এটা হ'ব বাট যদি আমি এটো নৰ্মালাইজ কৰি দিও যে it's just another subject যেনেকুৱা বেলেগ সাবজেক্টছ আছে যেনেকুৱা mathematics আছে it's just another subject যোনটো আমি পঢ়াই আছো because it's necessary help us grow and also আৰু এটা কথা মই মেনশন কৰিম sex education especially ছোৱালীৰ কাৰণে for the females it's really important কাৰণ আমাৰ ছোৱালী ক্লাছ মানে এজ 10 অৰ পৰা 16 অৰ ভিতৰত বা হেতু আমি স্পেসিফিকলি কৈ দিব নোৱাৰো আমাৰ বডিত এটা ড্ৰাস্টিক মেজৰ ফিজিক্যাল চেঞ্জ হয় সো হে চেঞ্জেস বিলাক হলে কি ধৰণৰ ৰিজাল্ট হ'ব পাৰে ইফ ইউ আৰ নট প্ৰপাৰলি এডুকেটেড এবাউট হে মানে যোনটো আমাৰ মেনষ্ট্ৰুৱেল চেঞ্জটো হয় সেইবোৰ হোৱাৰ পিছত কেনেকুৱা হ'ব পাৰে ৰিগাৰ্ডিং প্ৰেগনেন্সি আমি যদি কাৰেক্ট প্ৰটেক্টিভ মেজাৰ্স বিলাক নলওঁ নাজানাকে কিবা এটা কৰি দিও কিমান ডাঙৰ এটা ব্লাণ্ডাৰ হৈ যাব পাৰে ইট মাইট বি কথা নাই ইয়াতে মই ল'ৰাৰ ক্ষেত্ৰতো প্ৰযোজ্য কাৰণ মই এগৰাকী মনোৰোগ চিকিৎসক হৈ কম্পালচিভ মাষ্টাৰবেশ্যন কৰে টিনেজ ল'ৰাবিলাকে তাৰমানে তেওঁলোকে মাষ্টাৰবেট কৰি থাকে পৰ্নোগ্ৰাফি সাইট চাই বা তেওঁলোকৰ এটা যৌন উত্তেজনাও হয় আৰু এটা কথা মই ক'বলৈ পাহৰি গৈছো সেইটো হ'ল যে এডিকশ্যন কথাটো যে বাৰে বাৰে কৈ আছো আমি আচলতে সেই বয়সত যেতিয়া তেনেকুৱা ধৰণৰ বস্তুবিলাক চাই মস্তিষ্কত ডোপামিন ৰিলিজ হয় ডোপামিন নিৰ্গত হয় তাৰ ভাল লগা ফিলিং এটা বস্তু আহে তাৰ পিছত আকৌ বেছি সময় চাব লগা হয় বেছি হায়াৰ ডিগ্ৰীত চাব লগা হয় চাই তেওঁ নিজেই গম নাপায় যে কেতিয়া তেওঁ সেইখন জগতত সোমাই পৰিছে অকমান আগতে যেটো কোৱা হৈছে আপোনালোকে কৈছে যে ইট ইজ আ লং প্ৰসেস we cannot allow it to be a long process we have to take a giant leap কাৰণ বহু ক্ষেত্ৰত পিতৃ-মাতৃয়ে কি কয় আজি দিনত আমাৰ দিনতটো এনেকুৱা নাছিলে আমিওটো বিয়া পাতিছিলো আমাৰটো ল'ৰা ছোৱালী হৈছিল কেতিয়াওটো এনেকুৱা অপৰাধ হোৱা নাছিল মই কোৱা নাই যে তেতিয়া কেৱল ইন্টাৰনেট নাছিল কিন্তু এটা কথা প্ৰত্যেকজন অভিভাৱকে মনত ৰখা উচিত সময় উপযোগী ভাবে যুগ উপযোগী ভাবে আমি কৌশল আমাৰ মোৰ আইতাৰ সময়খিনি আৰু শিক্ষা দীক্ষাও সেই ধৰণে মোৰ আইতাৰ সময়খিনি মোৰ মাৰ সময়খিনি নহয় মোৰ মাৰ সময়খিনি মোৰ সময়খিনি নহয় নহলে মোৰ ল'ৰা বা ছোৱালীৰ সময়খিনি মোৰ দৰে আজিৰ সময় উপযোগীকে আমি যি কৰিব লাগে সেইখিনি আমি কৰিব আৰু এটা বিৰতি ল'ব লাগিব বাণিজ্যিক বিৰতি এটা বিশেষকৈ ববিতা শইকীয়াহঁতে তেওঁলোকে বহুখিনি শিক্ষকক তেওঁলোকে এই সন্দৰ্ভত তেওঁলোকে কিছু এটা তেওঁলোকে প্ৰেজেন্টেশন দিছে সেইখিনি কথা তেওঁ ক'ব কেনেকৈনো তেওঁলোক আগবাঢ়িছে এটা বিৰতিৰ পিছত My name is Priyasha. I am an actor. I'm very grateful. I'm very grateful to Network 18 for coming up with this initiative. It's the need of the hour. And many children, many teenagers will benefit from this initiative. I am 100% sure. And I do pledge to spread the word about this. I personally take the initiative to, if at all I come across such a situation, I do make it a point to talk about sex related issues and gender issues, and if a child is unable to express, with my background in psychology, I have in my own little way tried to help the children express themselves and share with me openly without so it's very important that you don't give them a sense of judgment from the way you approach it. You should be able to do it without judgment and with a lot of empathy. So two things I believe in and I follow in my life as well: no judgment and just empathize. I think that itself, these two simple rules that I follow, helps me bring people closer to me and children especially. I'm very fond of kids and teenagers as well, and I think I learn a lot from them. So I feel it's my duty to be able to address any issues that they could be facing related to sex education and the likes. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট
Surya Cement. Surya Cement, অটুট ঘৰ, অটুট অসম। পুনৰ স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানটিলৈ টিনেজ কনভাৰসেশনছ বুলি কৈ আমি আৰম্ভ কৰিছো কিন্তু টিনেজ কনভাৰসেশনৰ বাবে কি ধৰণৰ তেওঁলোকৰ ৱেলবিংটো আমি এনশ্যোৰ কৰিব পাৰো সেই গোটেইখিনি কথা পাতি আছো বিশেষকৈ উইথ ৰেফাৰেন্স টু তেওঁলোক যাতে বিপথে পৰিচালিত নহয় তেওঁলোক কিশোৰ অৱস্থাতে তেওঁলোকে কিছু নাচাবলগীয়া বস্তু চাই বুজি নাপায় তেওঁলোকে যাতে বিপথে পৰিচালিত নহয় সেই বিষয়বোৰ আলোচনা কৰি আছো খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছিলে ববিতা শইকীয়া আপুনি আমাৰ বিৰতিৰ মাজত আপুনি কৈছিলে যে আপোনালোকে বহুখিনি শিক্ষকক আপোনালোকে ট্ৰেইন আপ কৰিছে বা তেওঁলোকক প্ৰেজেন্টেশন দিছে যে এই প্ৰক্ৰিয়াটো মই জানো যে কিছুমান ক্ষেত্ৰত হয়তো চহৰাঞ্চলৰ মাক দেউতাকে হয়তো কিছুমান কথা দ্বিধাবোধ নকৰিব ক'বলৈ কিন্তু গ্ৰাম্যাঞ্চল আৰু চহৰাঞ্চলৰ আমি কম্পেয়াৰ কৰিলে নহব আমি তাত এটা পাৰ্থক্যতা আছে আপোনালোকে কেনেকৈ আগবাঢ়িছে সেইখিনি কথা কওক আমি কেছ যেতিয়া এনেকুৱা কিছুমান ঘটনা সংঘটিত হয় তেতিয়া আমি ফিল্ড ভিজিটত যাওঁ সেই পাৰ্টিকুলাৰ মানুহ ঘৰলৈ যাওঁ এনেকুৱা ধৰণৰ ঘটনাবিলাক আমি খুব ওচৰৰ পৰা আমি চাওঁ যে তেতিয়া আমি কিছুমান যিবিলাক ফিল কৰোঁ যে কিয় ঘটনাটো হ'ল প্ৰিভেণ্টিভ মেজাৰ্ছবিলাক যেতিয়া ল'বলৈ যাওঁ তেতিয়া আমি ভাবোঁ যে পেৰেণ্টছক ট্ৰেইনিং দিব মানে সজাগ কৰিব লাগে বা কিছুমান ষ্টেক হোল্ডাৰ্ছ আছে শিক্ষকসকলক ট্ৰেইনিং দিব লাগে কেনেকৈ ছেক্সৰ বিষয়ে বুজাব লাগে বেড টাচ গুড টাচ বা ছেক্স এডুকেশ্যন দিব লাগে তো সেই আমি যোৱা লকডাউনত আমি যোৱা বছৰ প্ৰায় 3,300 অসমত শিক্ষকক আমি ট্ৰেইনিং দিছিলোঁ এই বিষয়টোৰ ওপৰত আৰু এইটো আমি অকলে দিয়া নাই বচপন বচাও আন্দোলন আৰু অসম গভৰ্ণমেণ্টৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সহযোগত দিছিলোঁ আমি সেই শিক্ষকসকলক পাৰ্টিকুলাৰলি পক্সো কেছ বা ট্ৰেফিকিং এইবিলাকৰ বাহিৰেও তাক আমি কেনেকৈ এনেই ঘটনাবিলাকৰ পৰা শিশুসকলক কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ কাৰণে শিক্ষকসকলৰ কি দায়িত্ব আছে সেই বিষয়ে আমি কৈছিলোঁ আৰু শিক্ষকসকলে যি এডুকেশ্যন দিব ছেক্স এডুকেশ্যন দিব তাৰ ওপৰত কিছুমান চেকলিষ্ট থাকে সাপোজ কি ধৰণে কথাখিনি ক'ব যিটো আমাৰ কম্পালচৰি এডুকেশ্যন 6 বছৰৰ পৰা আৰম্ভ হয় 14 বছৰলৈকে সেইখিনি বয়সতে আমি আচলতে এই এডুকেশ্যনটো দিয়াটো আমি প্ৰিফাৰ কৰোঁ এতিয়া সেই চেকলিষ্টবিলাকত কেনেকুৱা ধৰণৰ কথাবিলাক থাকিব পাৰে আপোনাৰ যিবিলাক আমাৰ বায়'লজিত যিবিলাক কথা থাকে সেইখিনি এটা সুকীয়া কথা সেইখিনি এডুকেশ্যনটো তেওঁলোকে কম্পালচৰিলি দিয়ে বা দিব লাগে তাৰ বাহিৰেও আমি মৰেল কিছুমান ভেলুজ হিচাপে আমি কিছুমান কথা তেওঁলোকক আমি শিকাব পাৰোঁ যেনেদৰে যে পিউবাৰ্টি কি হয় আমি যেনেকৈ আকস্মিক বক্তৃতা দিয়া হয় বা আমি যেনেকৈ চমুটোকা লিখিবলৈ দিওঁ ক্লাছত কিছুমান বিষয়ৰ ওপৰত ঠিক সেইদৰে আমি পিউবাৰ্টিৰ ওপৰত লিখিবলৈ দিব পাৰোঁ আমি আমাৰ ষ্টুডেণ্টক যে পিউবাৰ্টি কি বস্তু হয় বা তোমাৰ ইমোশ্যন তুমি আবেগ বুলি ক'লে কি বুজা তুমি এই বয়সত তোমাৰ আবেগটো কেনেকুৱা ধৰণৰ হ'ব পাৰে বা তোমাৰ মানে যৌন বা মানে জেণ্ডাৰ আৰু ছেক্স দুটা ডিফাৰেণ্ট বস্তু দুটা জেণ্ডাৰটো হৈছে আপোনাৰ ছ'চাইটিয়ে যিটো ইম্প'জ কৰে আৰু ছেক্সটো হৈছে বায়'লজিকেল হয় গতিকে এই ধৰণৰ পাৰ্থক্যবিলাক আমি তেওঁলোকক লিখিবলৈ চমুটোকা হিচাপে লিখিবলৈ দিব পাৰোঁ খুব সৰলভাৱে এইটো খুব বেছি আমি এটা মানে জটিল বিষয় হিচাপে ল'ব নালাগে এতিয়া আপোনালোকে যিহেতু এই প্ৰগ্ৰামটোত আছে যে যিসকল শিক্ষক কিয়নো বহু ক্ষেত্ৰত মাক দেউতাকক কেতিয়াবা নকয় শিক্ষাগুৰুকো গৈ বাচ্চাটোৱে গৈ যে মোৰ এনেকুৱা হৈছে গৈ এতিয়া আপোনালোকে ৰেছপন্সটো টিচাৰখিনিৰ পৰা কেনেকুৱা পাইছে বিকজ আই এম আগেইন কামিং টু দ্যাট পইণ্ট কি আমি কথা পাতিবলৈ লাজ কৰোঁ এই বিষয়টো টিচাৰখিনিৰ পৰা আপোনালোকে কি ধৰণৰ ৰেছপন্স পাইছে টিচাৰবিলাকৰ পৰা বিভিন্ন ধৰণৰ কথা থাকে বিভিন্ন ধৰণৰ অভিজ্ঞতা তেওঁলোকে আমাৰ আগত ব্যক্ত কৰে বহুত ল'ৰা ছোৱালী আছে বিশেষকৈ ছোৱালীসকল আছে যি নিজৰ মাক দেউতাকৰ লগত কথা পাতিবলৈ সংকোচ কৰে কিন্তু শিক্ষকৰ লগত এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক থাকে খুব ভাল সম্পৰ্ক থাকে আৰু শিক্ষকগৰাকীক ক'ব পাৰে যে কালি মই এনেকুৱা ধৰণৰ ঘটনা এটা মোৰ লগত হৈছিলে মোৰ নিজৰ সম্পৰ্কীয় দাদাজনে মোৰ লগত এনেকুৱা কৰিছিলে মই এইটো অসুবিধা পাইছোঁ তেতিয়া সেই তেনেকুৱা শিক্ষকৰ পৰা আমি আনকি মানে আমাৰ লগত আমাক ৰিপৰ্ট কৰিছে বচপন বচাও আন্দোলনৰ যিবোৰ আমাৰ হেল্পলাইন নম্বৰ আছে তেওঁলোকে ফোন কৰি আমাক জনাইছে এনেকুৱা এটা কথা হৈছে আমি শিক্ষকৰ পৰা পাইছোঁ আমি এনেকুৱা ঘটনা অলপ দিনৰ আগত এটা নুনমাটিত পাইছোঁ যিটো মাকৰ মানে জীয়েকৰ লগত এটা ঘটনা হৈছে যিটো দেউতাকে মাকক মনাব পৰা নাই দেউতাকে গৈ সেই স্কুলখনৰ শিক্ষকক গৈ কৈছে ছোৱালীজনীৰ লগত গৈ নিজে গৈ শিক্ষকে আমাক কমপ্লেইনটো দিছে তো তেনেকুৱা ধৰণে বহুত শিক্ষকে সেই দায়িত্বটো পালন কৰিছে কাৰণ মানে নিজৰ ঘৰখনৰ পিছতেই হৈছে স্কুলখন ল'ৰা ছোৱালীৰ কাৰণে মানে সেই শিক্ষানুষ্ঠানখনো নিজৰ ঘৰৰ নিচিনাই আৰু চমুকৈ মই সুধিব বিচাৰিম বহুত বেছি সময় আমাৰ হাতত নাই চাওক টিনেজ প্ৰেগনেঞ্চিৰ যে কথাখিনি যে আহিছে যে খুব টিনেজ অৱস্থাতে তেওঁলোকে প্ৰেগনেণ্ট হৈছে টিনেজ প্ৰেগনেঞ্চিৰ বিকজ তেওঁলোকৰ সঠিক নলেজটো নাথাকে ৰুণা ভূঞা সেইবাবে টিনেজ প্ৰেগনেঞ্চি হৈছে
ডেফিনেটলি আপুনি ঠিকেই কৈছে টিনেজ প্ৰেগনেঞ্চিটোত কি হৈছে যে প্ৰথম কথা হৈছে আপুনি যিহেতু সঠিক নলেজ আপোনাৰ হাতত নাই গতিকে আপুনি চাওক যিটো বয়স আপুনি এক্সপিৰিয়েঞ্চ কৰিব বিচাৰে সেইটো আপুনি ডিনাই কেতিয়াও কৰিব নোৱাৰে ৰাইট এক্সপিৰিয়েঞ্চ কৰিব বিচাৰে গতিকে যেতিয়া আপুনি এক্সপিৰিয়েঞ্চ কৰিবলৈ যায় আপুনি ছেফটি আপোনাৰ অপশ্যনছবোৰ আপুনি নাজানে আপোনাৰ হাতত কি ছেফটি অপশ্যনছ আছে আৰু আপুনি এইটোও নাজানে যে হোৱাট ইজ দ্য ৰাইট এজ টু ডু ডেট ৰাইট আপোনাৰ কাৰণ আপোনাক কেতিয়াও এজ এপ্ৰপ্ৰিয়েট যেনেকৈ সংগীতা বাইদেৱে কৈছে এজ এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ কথা কেতিয়াও শিকোৱাই হোৱা নাই যদি যিহেতু আপুনি সেইখিনি কথা নাজানে গতিকে আপোনাৰ হাতত ইমানবোৰ ইনফৰ্মেশ্যন আপুনি ৰং চ'ৰ্চৰ পৰা পাইছে the right word is the wrong source আপুনি যদি right source of information খিনি পায় যদি আপোনাৰ সঠিককৈ এটা পথ দেখুৱায় তেতিয়া আপুনি সেইটো ভুল নকৰে ইয়াংকি বহুখিনি সময়ত ফ্ৰেণ্ডছৰ পৰা ইনফৰমেশ্যনবোৰ পোৱা যায় ৰং চ'ৰ্চ উইচ হেপেন্স most of the time মই নকওঁ যে সকলো ফ্ৰেণ্ডছে ৰং ইনফৰমেশ্যনে দিব কিন্তু ফ্ৰেণ্ডছৰ সৈতে এইখিনি কথা পতা যায় যিখিনি আমি ৰাইট চ'ৰ্চৰ পৰা এটা পাৰ্টিকুলাৰ যি আমাক সঠিক দিশত লৈ যাব পাৰিব তেনেকুৱা চ'ৰ্চ এটাৰ পৰা আহিব লাগিছিল হয় কথাটো হয় একচুৱেলি ফ্ৰেণ্ডছৰো আমাৰ দুটা কেটেগৰী থাকে গুড কোম্পানী এণ্ড বেড কোম্পানী এটা গুড কোম্পানী হয় দে টক এবাউট books যদি স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীৰ কথা কৈছো they talk about syllabus exams আৰু এটা আছে bad company যোৰ বাহিৰৰ পৰা যিখিনি ইনফৰমেশ্যন সিহঁতে গেইন কৰে সেইখিনি আহি পেলাই নিজৰ পিয়াৰ গ্ৰুপত শ্বেয়াৰ কৰে আৰু সেইটো কৰি দিয়াৰ লগে লগে কি হয় আমি যেতিয়া এটা জেনেৰেলি সাধাৰণতে বেয়া বস্তুটোত সাধাৰণতে বেছি চকু যায় সো আমি বেছি এট্ৰেক্টেড হওঁ সো সেইটো অলপকে আমি গেইন কৰি পিছলে কিউৰিঅচিটিটো বাঢ়ি যায় এণ্ড উই ষ্টাৰ্ট taking things in a different way and we start seeing things in a different way বেলেগ ধৰণে চাব বিচাৰো ৰং চ'ৰ্চৰ ভিতৰত আৰু চিনাকি মামা খুৰা তেওঁলোকে যৌন নিৰ্যাতনো চলায় আৰু এটা কথা যে অভিভাৱক হিচাপে মাক দেউতাকৰ মই এইটো কথা অকমান মানে তেওঁৰ লগত সহমত নহয় যে তুমি মানে প্ৰত্যেকটো বস্তু এইটো আমি মানে কেটেগৰাইজ কৰিব নোৱাৰে যে এইটো একদম বেয়া বস্তু এইটো ভাল বস্তু আমি একদম কেটেগৰাইজ কৰি ল'ৰা ছোৱালীক কেতিয়াও শিকাব নালাগে আমি ল'ৰা ছোৱালীক এইটো শিকাব লাগে তুমি নিজে বিবেচনা কৰা কোনটো কথাই তোমাক তুমি সঠিক হয় কোনটো কাম তোমাৰ মানে সঠিক নহয় আৰু সঠিক আৰু মানে ভুল আৰু শুদ্ধ আমি এনেকৈ ডিফাইন কৰিম যে তুমি কৰা কাম এটাই তোমাৰ লগতে তোমাৰ দ্বিতীয়জন ব্যক্তিক বা সমাজৰ অপকাৰ কৰিব নালাগে এনে সেই প্ৰত্যেকটো কথাই বেয়া যিটো কথাই তোমাৰ মানসিক আৰু শাৰীৰিক অপকাৰ কৰিব লগতে সমাজৰ অপকাৰ কৰিব তেতিয়া তেওঁ সেই শিশুজনে শিকিব যে হয় এই কথাটো মোক অসুবিধাত পেলাব পাৰে বা মোৰ লগতে সমাজৰ অপকাৰ কৰিব পাৰে সেই কথাটো আমি যোনটো গুড কোম্পানী আৰু বেড কোম্পানী সো আমি যেতিয়া বেলেগ বহুত চ'ৰ্চৰ পৰা আমি ইনফৰমেশ্যন পাওঁ কিন্তু কোনটো ইনফৰমেশ্যন আমাৰ কাৰণে কাৰেক্ট হয় আৰু কোনটো ইনফৰমেশ্যন বেয়া হয় যোনটো কৰিলে আমাৰ বেয়া হ'ব সাপোজ এতিয়া আমি মোবাইলটো আজিকালি সব ষ্টুডেণ্টছৰ তাত আছে কিন্তু মোবাইলটো লৈ পেলাই আমাক মোবাইলটো চেলফোনটো কিয় দিয়া হৈছে যাতে আমি অনলাইন ক্লাছেছখিনি কৰিব পাৰোঁ কিন্তু মোবাইলটো লৈ পেলাই পৰ্নোগ্ৰাফিক চাইটছত এতিয়া এইটোতো কোনো পেৰেণ্টৰ কাৰণে পচিবল নহয় যে 24 আৱাৰ্ছ তুমি পিছপিনে শ্বেডো টাইপ থিয় হৈ থাকিবা মই নিজে এক্স্যাক্টলি সো হে মোবাইলটো লৈ পেলাই আমি কি চাব লাগিব শুড বি গো ফৰ দ্য ষ্টাডিজ যোনটো কাৰণে আমাক মোবাইলটো দিয়া হৈছে নে আমি বেয়া বস্তু সেই বস্তুটো ক'ত আহিব if we are given proper sex education আৰু সেই বিষয়ে সময় আমাৰ অনুমতি আৰু নিদিয়ে আমাক অনুষ্ঠান আৰু আগবঢ়াই লৈ যোৱা কথা পাতিবলগীয়া আছে আৰু বহুখিনি কথা আমি পাতিব হয়তো ৰৈ গৈছে কিন্তু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাক বহু দিশ আমি যিখিনি কথা নপতা দিশ বহুখিনি আপোনালোকে নতুন আপোনালোকৰ প্ৰত্যেকগৰাকীৰ দৃষ্টিভংগীৰে বুজাই তুলিছে সম্ভৱতঃ সেই যে আমাৰ প্ৰপাৰ এটা চ'ৰ্চৰ পৰা আহি প্ৰপাৰ এটা পইণ্টৰ পৰা আহি আমি ক'ত আমি এই যে এই মাত্ৰ শেহতীয়াকৈ যে ইয়াংকে যিখিনি কথা ক'লে যে আমি বুজি উঠিব লাগিব সেইখিনি মোৰ ওপৰত নিৰ্ভৰ কৰিব নিজৰ ওপৰত কিন্তু হয় মোৰ ওপৰত কেতিয়া নিৰ্ভৰ কৰিব যেতিয়া মোক সঠিকভাৱে কোনোবাই বস্তুখিনি বুজাই দিব আৰু সেই বুজাই দিয়া প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰাত হয়তো কিছু পলম হৈছে আৰু আমি পলম কৰা হয়তো উচিত নহ'বগে আমি অতি শীঘ্ৰে হয়তো ইয়াৰ বাবে আমি বিশেষ কিছু হয়তো চৰকাৰেও ব্যৱস্থা ল'ব পাৰে এডুকেশ্যন চিষ্টেমতো আমি হয়তো সোমাই ল'বলৈ পাৰোঁ নাজানো কি ধৰণৰ প্ৰক্ৰিয়া হ'ব কিন্তু আৰম্ভ কৰিবলগীয়া হৈছে এটা সৰু আৰম্ভণি আমি কৰিছোঁ নেটৱৰ্ক 18ৰ ফালৰ পৰা আৰু কথাবোৰ পাতিবলৈ বিচাৰিছোঁ টেবুটো ভাঙি মুকলিমূৰীয়াকৈ কিছু কথা পাতিবলৈ বিচাৰিছোঁ বিভিন্নজনৰ দৃষ্টিভংগী লৈছোঁ আৰু তেওঁলোকে বহুখিনি দিশ দেখুৱাই গৈছে সম্ভৱতঃ আমি কিছু লাভ পাবলৈ সক্ষম হ'ম বা আমি লাভান্বিত হ'বলৈ সক্ষম হ'ম যি নহয় পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ গোটেইকেইগৰাকী পেনেলিষ্টকে বহুখিনি গুৰুত্বপূৰ্ণ কথা তেওঁলোকে ক'লে আজিৰ অনুষ্ঠান মই ইয়াতে সামৰিব লাগিব কিন্তু আমাৰ এই যি আমি কেম্পেইন আৰম্ভ কৰিছোঁ এই কেম্পেইন আমি চলাই যাম আমি অহাটো দেওবাৰেও একেধৰণৰ কথাখিনি লৈ আমি আপোনালোকৰ মাজলৈ আহিম আৰু বিশেষকৈ আমি পুনৰবাৰ সেই অভিভাৱক বা শিক্ষাগুৰুসকলক বা আমি সমাজখনক এটা অনুৰোধ কৰিবলৈ বিচাৰিম এই মঞ্চৰ পৰা যে হয় সঠিকভাৱে আপোনালোকৰ সন্তানক এটা সঠিক সময় হৈ থাকোঁতে তেওঁলোকক বুজাবলৈ যত্ন কৰক এটা সময় উপযোগী বয়স উপযোগী পদ্ধতিৰে যাতে তেওঁলোকে কোনো এটা বিপদত পৰিবলগীয়া নহয় তেওঁলোক যাতে অসুৰক্ষিত হৈ নাযায় ধন্যবাদ ইয়াতে অনুষ্ঠান সামৰিছোঁ
I really commend Network 18's Teenage Conversations initiative. It's not only topical, but it's also very timely given the recent horrific incident in Assam in which a little small child was killed by 3 other very small children. I think as far as sex education goes, the age to start it is going down and down given the explosion of digital media around us, and the awareness need to be created not only by the parents or the family but also by the schools and the society at large. And we need to be also very alert and aware about the dangers that are lurking from various sources, especially digital, and as also many of the dangers that lurk in our society. I think this campaign will go a long way in starting a movement, and I hope it is not a one-off movement, but it's going to be a long-term one.